নমস্কাৰ তদেও স্বাগতম জনাইছোঁ আছাম টিচাৰ ইউটিউব চেনেললৈ। মই আজি আমাৰ মাজতে ক্লাছ 10ৰ অসমীয়াৰ লেচন 4ৰ কুৱেশ্যন আনচাৰখিনি সকলো ভালদৰে শুনি যাব। ইয়াৰ আগত মই 3টা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাব। আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰি চেনেলটো গ্ৰ' হোৱাত সহায় কৰে যেন তাৰে আশা কৰি মই আৰম্ভ কৰিছোঁ। 6 নম্বৰ, দুৱৰীৰ পাতে পাতে মুকুতাৰ থোপা, গছকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে সৰমৰ চোলা, ভৰিত হৈ পোৱালৰ ভৰা দলঙত। উত্তৰ প্ৰশংসা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ছৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। সংগতি, এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অসমৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰিছে। বাক্য: অসমখন প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী দেশ। প্ৰকৃতিয়ে অসমক বহুতো সম্পদৰ সম্ভাৰ দিছে। মোগলসকলে যেতিয়া অসমলৈ আহি সেই সম্পদৰ সম্ভাৰ প্ৰত্যক্ষ কৰিছিল তেতিয়া তেওঁলোক আচৰিত হৈ ৰৈছিল। কবিৰ মতে অসমৰ দুৱৰী বনত নিয়ৰ এনেদৰে পৰি আছিল যেন মুকুতাৰ থোপাহে ওলমি আছিল। সেই দেশৰ ধূলিত পৰি থকা সৰকত মণি খোজ দিলেই যেন গছকত ভাঙি যোৱাৰ সম্ভাৱনা পোৱা গৈছিল। প্ৰাকৃতিক সম্পদৰে ভৰপূৰ অসমৰ মূল্যৱান সম্পদ আছিল হাতীদাঁত। এই দেশত ভৰিত পিন্ধা সৰমৰ চোলাও হাতীদাঁতেৰে তৈয়াৰ কৰা হৈছিল। বহুতো মূল্যৱান মণিৰে সজা দলঙত উঠি মানুহে ভৰি ধুইছিল। প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰি মুঠতে সামৰণি কৰিব নোৱাৰি। গ নম্বৰ, মোগল দুৱৰীৰ বিদেশী মোগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়, অসমত বন্দী হ'ল অসমৰ ৰূপমুগ্ধ দূৰৰ মোগল আহি হ'ল অসমীয়া। উত্তৰ, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ছৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতি, কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অসমৰ সৌন্দৰ্য বিমুগ্ধ মোগলৰ অনুভৱৰ বিষয়ে কৈছে। বাক্য: অসমক সেউজীয়া দুৱৰীৰ দেশ বুলি কোৱা হৈছে। অসমৰ বননি মীনাকৰা বুলিও কোৱা হৈছে। নিয়ৰ পৰি থকা পাতবোৰত ৰ'দ পৰি এনেদৰে চিকমিকাই উঠে যেন মণি মুকুতাহে খচিত আছে। অসমৰ ধূলিয়ে বালিয়ে যেন মণি মুকুতা সোণৰ দৰে আপুৰুগীয়া সম্পদ হে আছে। অসমখনৰ সৌন্দৰ্য অতুলনীয়। অসমৰ মূল্যৱান সম্পদ হ'ল হাতীৰ দাঁত। হাতীৰ দাঁতেৰে সৰমৰ চোলা সজা হয়। প্ৰবাল মণিৰে সজা দলঙত ভৰি ধোৱা হয়। আনকি বাঘৰ নখৰে নিৰ্মিত খাৰু আঙুঠি আদিও মানুহে পিন্ধা দেখা যায়। মহৰ শিঙেৰে পেঁপা বজাই আনন্দত নাচে। অসমৰ অসমীয়া ভাষা শুৱলা। অসমৰ সাগৰীয় ৰূপ দেখি তেওঁলোকে এনেদৰে মোহিত হ'ল যে তেওঁলোক নিজ অসমতে থাকি গ'ল। ঘ নম্বৰ, জীৱনে মৰণে মই চিৰদিন অসমীয়া। অসমীয়া দেহ প্ৰাণ মন। জীয়াই থাকোঁতে মই অসমৰে অসমীয়া। মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ। উত্তৰ প্ৰশংসা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ছৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতি, উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে জন্মভূমিৰ প্ৰতি অফুৰন্ত প্ৰেম প্ৰকাশৰ কথা কৈছে। বাক্য: কবিৰ মতে জন্মভূমি অসমখন প্ৰাণৰো প্ৰাণ। অসমীয়া বুলি কবিয়ে নিজেই গৌৰৱ অনুভৱ কৰে। অসমীয়াসকলে নিজ দেশ ৰক্ষাৰ হকে একগোট হৈ মোগলকো যুদ্ধত পৰাস্ত কৰিবলৈ প্ৰস্তুত হৈছিল। কবিয়ে সেইবাবে অসমীয়া জাতিক লৈ উৎফুল্লিত। কবিয়ে নিজৰ জন্মভূমিক ধৰ্মৰূপে গণ্য কৰে। অসমীয়া ভাষাটো কবিয়ে সাগৰীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত, কথা, মাত আদি বনৰীয়া চৰাই আদিও আকৰ্ষণ কৰিব পাৰে। সেই ভাষা গীতে কবিৰ হৃদয় উপচাই ৰাখে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পাছতো সৰগতো সেই ভাষাৰ গান শুনিবলৈ বিচাৰিছে। এনেদৰে অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই আছে। কবিয়ে সেইবাবে মৃত্যুৰ পিছতো তেওঁৰ প্ৰাণ অসমতে পুনৰ জন্ম ল'ব বিচাৰে। আজিৰ পাৰ্টত ইমানখিনি আছিল আৰু এটা বা দুটা পাৰ্ট হ'ব। মই সকলোখিনি ক্লিয়াৰ কৰিম। তোমালোকে ভালকৈ পঢ়িবা বুলি আশা কৰি মই আজি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।